নমস্কাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোক যিসকলে বিএডৰ পৰীক্ষা দিছা অৰ্থাৎ তোমালোক যিসকল বিএডৰ এস্পাৰেণ্ট আছা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে কেইটামান কথা লৈ আহিছোঁ এইখিনি জনাটো তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে যিসকলে তোমালোকৰ মেৰিট বা ৰেংক লিষ্ট এতিয়ালৈকে চেক কৰা নাই তোমালোকে ধুনীয়াকৈ নিজেই নিজৰ মোবাইলত তোমালোকে চেক কৰি ল'ব পাৰিবা এতিয়া চোৱা কেইটামান ইম্পৰ্টেণ্ট পইণ্ট যিকেইটা তোমালোকৰ জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰথমটো চোৱা এডমিশ্যন প্ৰচেছ এই যে তোমালোকৰ মেৰিট লিষ্ট ঠিক আছে সেই মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰিয়ে জিউৰ অধীনৰ যিবিলাক এফিলিয়েট বিএড কলেজ আছে সেই এফিলিয়েট বিএড কলেজসমূহত এডমিশ্যন প্ৰচেছটো আৰম্ভ কৰা হ'ব তোমালোকে কি কৰিব পাৰা পোনপটীয়াকৈ নিজৰ পচন্দৰ ৰিকগনাইজ বিএড কলেজ বা ইনষ্টিটিউটত তোমালোকে এডমিশ্যনৰ বাবে তোমালোকে এপ্লাই কৰিব লাগিব ঠিক আছে তোমালোকে এপ্লাই কৰিবলৈ নাপাহৰিবা এতিয়া চোৱা OMR চিটৰ বহুতে কৈ আছে OMR চিটৰ ফটোকপি আমাক লাগে তোমালোকে যদি তোমাৰ OMR চিটৰ ফটোকপি বিচৰা তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে SBI যে কালেক্ট আছে সেই SBI কালেক্টৰ জৰিয়তে তোমালোকে 500 rupees আৰু পে কৰিব লাগিব পে কৰি এপ্লাই কৰিব পাৰিবা এটা চোৱা ইম্পৰ্টেণ্ট ডেট তোমালোকে যদিহে এপ্লাই কৰিব বিচৰা মনত ৰাখিবা যে RTI সহ সকলো এপ্লিকেশ্যন 3/8/2026 পিছত কিন্তু আৰু গ্ৰহণ কৰা নহ'ব এইটো তোমালোকে মনত ৰাখিবা 3/8/2026 পিছত আৰু কিন্তু গ্ৰহণ কৰা নহ'ব এতিয়া চোৱা ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ OMR কপি এপ্লিকেশ্যন ঠিক আছে কি ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব OMR কপি এপ্লিকেশ্যনৰ কাৰণে চোৱা 1 নম্বৰ এডমিট কাৰ্ডখন প্ৰয়োজন হ'ব তোমালোকৰ ঠিক আছে 2 নম্বৰ মানি ৰিচিপ্ট অফ এপ্লিকেশ্যন ফি পেইড ডিউৰিং অনলাইন এপ্লিকেশ্যন এপ্লিকেশ্যনৰ সময়ত তোমালোকে যে পইচা পে কৰিছিলা 2000 rupees এই 2000 rupeesৰ যিখন মানি ৰিচিপ্ট আছে সেইখনৰ প্ৰয়োজন হ'ব নেক্সট 500 rupees তোমালোকে এক্সট্ৰাকৈ এতিয়া পে কৰিব লাগিব ইয়াৰে মানি ৰিচিপ্টখন তোমালোকৰ প্ৰয়োজন হ'ব নেক্সট প্ৰিণ্ট আউট অফ দা অনলাইন এপ্লিকেশ্যন ফৰ্মৰ প্ৰিণ্ট আউট তোমালোকৰ প্ৰয়োজন হ'ব হাৰ্ড কপিজ একাডেমিক ৰেজিষ্টাৰ জিঅ অফিচত তোমালোকে জমা দিবলৈ লাগিব আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা এইখিনিটো আছিল এই ইম্পৰ্টেণ্ট আপডেটখিনি ইয়াৰ পৰা তোমালোকৰ বহুতৰে হেল্প হ'ব কাৰণ বহুতেই তোমালোকে ইয়াৰ ৰিলেটেড আমাক কুৱেশ্যন সুধি আছিলা হয়নে আৰু জনাব বিচাৰিছোঁ যে এডিআৰিৰ কাৰণে আমাৰ পেইড কৰ্চো আছে আৰু ফ্ৰী কৰ্চো আছে যদিহে তোমালোকে আমাৰ ফ্ৰী কৰ্চত জইন কৰিব বিচৰা এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি তোমালোকে ৰেজিষ্টাৰ কৰি এডিআৰি ফ্ৰী কৰ্চত জইন কৰি ল'বলৈ নাপাহৰিবা আৰু পেইড কৰ্চৰ প্ৰাইচ আছে অনলি 299 তোমালোকৰ গোটেইখিনি কৰ্চ কভাৰ কৰি দিয়া হ'ব